হয়, চহৰ নহয় এতিয়া গ্ৰামাঞ্চলত দেখা পোৱা গৈছে দিনক দিনে গণসংক্ৰমণ বৃদ্ধি হোৱা পোৱা গৈছে আৰু গ্ৰামাঞ্চলৰ শিশুৰ পৰা বৃদ্ধলৈকে প্ৰতিজন লোকৰ দেহতে এতিয়া ক'ভিড-19 ধৰা পৰিছে। আৰু এক কথাত ক'বলৈ গ'লে যে গ্ৰামাঞ্চলৰ একাংশ অসচেতন ব্যক্তি যিসকল ব্যক্তিয়ে চৰকাৰী কোনো ধৰণৰ নীতি নিয়ম নামানি দোকান বজাৰ বা চহৰ অঞ্চললৈ গৈ এই ৰোগ তেওঁলোকৰ দেহলৈ বিয়পাৰ এক অভিযোগ উত্থাপিত হৈছে আৰু মই দেখাইছোঁ যে ব্ৰহ্মপুৰ ভেৰভেৰী অঞ্চল আৰু ব্ৰহ্মপুৰ ভেৰভেৰী অঞ্চলতো এতিয়া নগাঁও জিলা প্ৰশাসনৰ স্বাস্থ্য বিভাগে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে আৰু ইতিমধ্যে সেই অঞ্চলত আহি উপস্থিত আছে জিলা প্ৰশাসনৰ লোক। মই পোনে জিলা প্ৰশাসনৰ পৰা জানিব বিচাৰোঁ কি ক'ব কি হৈছে? ইয়াত আমি কণ্টেইনমেণ্ট জ'ন ডিক্লেয়াৰ কৰিবলৈ প্ৰপ'জেল পঠাইছোঁ ভেৰভেৰী গাঁৱৰ এটা সৰু এৰিয়া বাট ইয়াতে সৰু এৰিয়াৰ ভিতৰতে 17 জন পজিটিভ ওলাইছে 5টা হাউচ হোল্ডত নৰেন বৰা ঘৰৰ পৰা ধনতি হাজৰিকা ঘৰলৈকে। চ' আমি এইটো এৰিয়াতে ক্ল'জ কৰিছোঁ। ক্ল'জ কৰি পেলাই অল এণ্ট্ৰি এক্সিট ক্ল'জ আৰু লগতে যি ক'ভিড ৰেগুলেশ্যনছ মেইনটেইন কৰিব লাগে সেইখিনি এক্সপ্লেইন কৰি পেলাই আমি এৰিয়াটো কণ্টেইনমেণ্ট জ'ন হিচাপে বন্ধ কৰিছোঁ। দেখা পোৱা গৈছে যে চহৰ অঞ্চলতকৈ এতিয়া গ্ৰামাঞ্চলত দিনক দিনে কৰোণা ৰোগ বৃদ্ধি পাব লৈছে। এই ক্ষেত্ৰত কি ক'ব বিচাৰিছে? আপোনাৰ দৃষ্টিত কি হৈছে? একচুৱেলি কাৰ্ফিউটো ষ্ট্ৰিক্ট নাই হোৱা, তেওঁলোকে মানা নাই। আমি আমাৰ ফালৰ পৰা পুলিচ প্ৰশাসন হওক সাধাৰণ চিভিক প্ৰশাসন হওক আমি আমাৰ ফালৰ পৰা কৈ আছোঁ বাট ক'ৰবাত গাঁও অঞ্চলৰ ভিতৰত এইটো মানুহবিলাকে নিজে চাব লাগিব যে কাৰ্ফিউ মেইনটেইন হওক কোনো কাৰো ঘৰত মানে আলহী খাব যাতে নাযায়। ইয়াত এৰিয়াটো যি দেখিছোঁ কনজিকিউটিভলি 5টা ঘৰত হৈছে তাৰমানে আইদাৰ কিবা ছ'চিয়েল গেডাৰিঙত গৈছিলে নহ'লে এজনৰ ঘৰত যদি ছ'চিয়েল গেডাৰিং কৰিব গৈ বাকীকেইটা ঘৰত স্প্ৰেড হৈছে। কণ্টেইনমেণ্ট জ'নত থকা যিসকল ৰোগী আমাৰ ব্যক্তি আছে তেওঁলোকৰ ক্ষেত্ৰত নীতি নিৰ্দেশনা কি জাৰি কৰিছে? নীতি নিৰ্দেশনা এনেকুৱা যে এণ্ট্ৰি আৰু এক্সিট প্ৰহিবিটেড। তাৰপিছত ইমাৰ্জেঞ্চি ছাৰ্ভিচতো যদি কোনোবা আছে তেওঁ ওলোৱা সোমোৱা কৰিব নোৱাৰিব। তাৰপিছত আমি ইমাৰ্জেঞ্চি কণ্টেক্ট নম্বৰ লগাই দিম ইন কেছ অফ এনি প্ৰব্লেম যদি কাৰোবাৰ উশাহ নিশাহত প্ৰব্লেম হয় আশাক কণ্টেক্ট কৰিব পাৰিব বা ডাইৰেক্ট হস্পিটেলক ফোন কৰিব পাৰিব। আমি 108 পঠাই দিম আৰু তেওঁলোকক হস্পিটেল কোৱাৰেণ্টাইন কৰি দিম। আমি দোকান ডেজিগনেট কৰিছোঁ দুখন, এখন ফাৰ্মাচী এখন গ্ৰ'চাৰী। ত' ফোন কৰি দিলে তেওঁলোকে কণ্টেইনমেণ্ট জ'নৰ গেটত আহি পেলাই দি থৈ যাব আৰু যোনখিনি আৰ্থিকভাৱে দুৰ্বল ব্যক্তি কণ্টেইনমেণ্ট জ'নৰ ভিতৰত সোমাইছে তেওঁলোকৰ কাৰণে চৰকাৰে দিয়া মতেই 2000 ৰুপিজৰ আমি ফ্ৰী পেকেজ এটা দিম। 2000 টকা কেনে ব্যক্তিসকলে পাব? তেওঁলোকে কণ্টেইনমেণ্ট জ'নৰ ভিতৰত থকা যোন আৰ্থিকভাৱে দুৰ্বল তেওঁলোক আইদাৰ পজিটিভো হ'ব পাৰে নেগেটিভো হ'ব পাৰে সেইটো মেটাৰ নকৰে। তেওঁলোক যদি কণ্টেইনমেণ্ট জ'নৰ ভিতৰত সোমাইছে তেওঁলোকে চৰকাৰৰ পিনৰ পৰা সাহাৰ্য পাব। যিসকলে ক'ভিডটো ভাইলেট কৰে ইয়াত কণ্টেইনমেণ্ট জ'নৰ ভিতৰত থকা সেইসকলৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব। কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আমি ডিজাষ্টাৰ মেনেজমেণ্ট এক্ট 2005ৰ আণ্ডাৰত তেওঁলোকৰ এগেইনষ্ট FIR লঞ্চ কৰিম বুলি আমি ডিক্লেয়াৰো কৰিছোঁ আৰু সেইটোৱে চৰকাৰী নিৰ্দেশনা। আমাৰ স্থানীয় চিকিৎসা কৰ্মী আছে মই তেওঁলোকৰ পৰা কিছু কথা জানিব বিচাৰোঁ। আপুনি স্থানীয় চিকিৎসা কৰ্মী কিমানজন? বৰ্তমান 17জন লোকৰ গাত ধৰা পৰিছে আৰু এইটো কণ্টেইনমেণ্ট জ'নৰ ভিতৰতো আছে 17জন আৰু তাৰ আশে পাশে আছে আৰু 3জন ব্যক্তি। তেওঁলোকৰ মানে সংস্পৰ্শলৈ অহা 3জন ব্যক্তিৰ ধৰা পৰিছে। তাৰমানে আমিতো যোৱা বছৰৰ পৰা ধৰি আমি অশেষ কষ্ট স্বীকাৰ কৰি ৰাইজৰ কাৰণে আমি সজাগতামূলক যথেষ্টখিনি ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ। দিনে নিশাই আমি কাম কৰি আহিছোঁ। তথাপিতো মানে অকণমান অসচেতনতাৰ বাবে আজিৰ এই পৰিস্থিতিটোৰ সন্মুখীন হ'ব লগা হ'ল। মই মানে ৰাইজক এইটোৱেই অনুৰোধ কৰিম আপোনালোকৰ জৰিয়তে যে কাৰোবাৰ যদি গাত অকণমান হ'লেও কিবা মানে অসুবিধাৰ সৃষ্টি হৈছে যেনে ধৰক জ্বৰ, কাহ, বমি, পায়খানা বা মূৰৰ বিষ হৈছে, গাৰ গাঁঠিৰ বিষ হৈছে তেতিয়াহ'লে তেওঁলোকে মানে পলম নকৰি তেওঁলোকে ক'ভিড টেষ্টটো কৰাওক। ভয় খোৱাৰ কোনো কাৰণ নাই। বেমাৰ হৈছে বেমাৰৰ চিকিৎসা আছে, চিকিৎসা পদ্ধতি যেতিয়া তেওঁলোকে অৱলম্বন কৰিলে সকলো সুস্থ হৈ থাকিব পাৰিব। আমাৰ গাঁওখন বা আমাৰ অঞ্চলটো আমাৰ দেশখন আমি ক'ভিড মুক্ত কৰিবৰ কাৰণে যথেষ্ট আমি কষ্ট কৰিছোঁ গতিকে আমাৰ লগত ৰাইজৰ সম্পূৰ্ণ সহযোগিতা লাগিব। এই অঞ্চলত ক'ভিড ৰোগৰ বৃদ্ধি হোৱাৰ মূলতে কাৰণটো কি? মূলতে কাৰণটো মানে সকলোতো সচেতন ব্যক্তি কিন্তু তেওঁলোকে যদি নিজৰ ঘৰত তেওঁলোকৰ জ্বৰ, কাহ, চৰ্দি অলপ তেনেকুৱা হৈ আছিল বুলি মই গম পাইছোঁ কিন্তু তেওঁলোকে নিজে নিজে ঔষধ আনি পেলাই খাই আছিল। যেতিয়া তেওঁলোকৰ এজন ব্যক্তিয়ে মানে কোনো বস্তুৰ চেণ্ট পোৱা নাই, সোৱাদ পোৱা নাই তেতিয়া তেওঁ অকণ সন্দেহ কৰি পেলাই মানে আপোনাৰ আমাৰ নগাঁও চিভিলত তেওঁলোকে টেষ্ট কৰিব গৈছিলে তাতে ধৰা পৰিল। তাৰ পাছতে আমি সকলোখিনি আহিলোঁ আমাৰ ব্ৰহ্মপুৰ ভেৰভেৰী ছাব চেণ্টাৰৰ অন্তৰ্গত গোটেই কৰ্মীখিনি আহিলোঁ। তেওঁলোকক জনালোঁ যে আপোনালোকে টেষ্ট কৰিব লাগিব। দেখা পোৱা গৈছে যে চুবুৰীয়ে পজিটিভ ওলাইছে। হয়, চুবুৰীয়ে সেইটোৱে তাৰমানে কি যিহেতু চৰকাৰে বাৰম্বাৰ কৈ আছে যে কোনেও কাৰো ঘৰলৈ তেনেকৈ বেছিকৈ যাতায়াত কৰি থাকিব নালাগে, মাস্ক নিয়ম পিন্ধিব ভাঙিছে লাগে মানে কাম কৰে। সেইটোৱেই। হয়, এক কথাত ক'বলৈ গ'লে চৰকাৰী যিটো নীতি নিৰ্দেশনা আছে নীতি নিৰ্দেশনাৰ সচেতন ৰাইজে নমনাৰ ফলতে দিনক দিনে বৃদ্ধি পাব লাগিছে কৰোণা পজিটিভ আৰু এতিয়া প্ৰাগনিউজৰ দৰ্শকক পুনৰ কথা কওঁ যে সামাজিক দূৰত্ব বজাই ৰাখক, চেনিটাইজাৰ কৰক আৰু ঘৰত থাকক আৰু চৰকাৰী যিটো নীতি নিৰ্দেশনা আছে সেই নীতি মানি চলক আৰু